নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক টিচিং গুৰু আসাম ইউটিউব চেনেলৰ পুনৰ এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ' কাৰণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বহুত কেটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ যত্ন কৰিম গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব আজিৰ পৰা অৰ্থাৎ আজি হৈছে 1 জুলাই আৰু এই 1 জুলাইৰ পৰা আমাৰ ভাৰতবৰ্ষত তিনিটাকৈ নতুন আইন বলবৎ হৈছে যি তিনিটা আইনে আপোনাক যিকোনো মুহূৰ্তত বিপদত পেলাব পাৰে গতিকে আপুনি এজন ভাৰতীয় নাগৰিক হিচাপে এই তিনিটা আইনৰ বিষয়ে আপোনাৰ জ্ঞান থকাটো দৰকাৰ ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ডক্টৰ সকলক লৈ কৰিছে কেইবাটাও ডাঙৰ মন্তব্য লগতে আজিৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বহুত কেটা জিলালৈ ৰেড এলাৰ্ট জাৰি কৰিছে যিকেটা আপোনালোকৰ মাজত মই উপস্থাপন কৰিম আৰু লগতে আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে ভিডিঅ'টো চাই থাকক দিছো আপোনালোকক সম্পূৰ্ণ ইনফৰমেশ্যন প্ৰথমটো খবৰ হৈছে যে ফৌজদাৰী আইন আমাৰ অসমত 10টাকৈ ফৌজদাৰী আইনৰ 10টাকৈ পৰিৱৰ্তন ঘটিছে যিকেটা আপোনালোকে জনাটো বহুত জৰুৰী অৰ্থাৎ 1 জুলাইৰ পৰা দেখত 3খনকৈ ফৌজদাৰী আইন ইতিমধ্যে বলবৎ হৈছে আৰু এই তিনিটাৰ বিষয়ে আপোনালোকৰ বিশেষ জ্ঞান থকা দৰকাৰ মনত ৰাখিব এই তিনিটা আইন হৈছে এটা হৈছে ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু হৈছে ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনিটা আইন ইতিমধ্যে পৰিৱৰ্তন কৰা হৈছে এই তিনিটা আইনৰ বিষয়ে আপোনালোকে জনাটো বহুত জৰুৰী গতিকে ভিডিঅ'টো চাই থাকিব এই তিনিটা আইনৰ প্ৰথমটো আইন হৈছে বিচাৰ শেষ হোৱাৰ 45 দিনৰ ভিতৰত অৰ্থাৎ 45 দিনৰ মাজত ফৌজদাৰী গোচৰৰ ৰায় দিব লাগিব অনলি 45 ডেজৰ ভিতৰত এটা গোচৰ হোৱাৰ লগে লগে 45 দিনৰ ভিতৰতে অৰ্থাৎ বিচাৰ শেষ হ'ল আদালতত বিচাৰটো শেষ হোৱাৰ 45 দিনৰ ভিতৰতে ইয়াৰ যেটো গোচৰ এটো গোচৰৰ ৰায় দিব লাগিব আদালতে প্ৰথম শুনানিৰ 60 দিনৰ ভিতৰত চাৰ্জ গঠন কৰিব লাগিব সাক্ষী গ্ৰহণ সুৰক্ষা আৰু সহযোগিতা নিশ্চিত কৰি সমস্ত ৰাজ্য চৰকাৰে সাক্ষী সুৰক্ষা প্ৰকল্প বাস্তৱায়ন কৰিব লাগিব দ্বিতীয়টো হৈছে ইয়াত 10টা কিন্তু এই তিনিটা আইনৰ ভিতৰত 10টা পৰিৱৰ্তন কৰা হৈছে এই 10টা আইনৰ ভিতৰত প্ৰথমটো কলো দ্বিতীয়টো হৈছে দৰ্শনৰ শিকাৰ হোৱা অৰ্থাৎ দৰ্শন কৰা বুলি যদি কোনোবাই স্বীকাৰ কৰে নাৰীৰ জবাববন্দী ল'ব লাগিব এগৰাকী লেডি আৰক্ষীয়ে অৰ্থাৎ মহিলা আৰু পুৰুষ বুলি কথা নহয় পুৰুষেও সাক্ষী ল'ব পাৰিছিল কিন্তু এতিয়া লেডিয়ে ল'ব লাগিব জবাববন্দী নিৰ্যাতিতৰ অভিভাৱক বা আত্মীয় সকলৰ উপস্থিতি সেই জবাববন্দীত ল'ব লাগিব হিয়ত আত্মীয় সকলৰ জবাববন্দীত তাৰ উপস্থিতি থাকিব লাগিব নিৰ্যাতিতৰ মেডিকেল ৰিপৰ্ট 7 দিনৰ ভিতৰত জমা কৰিব লাগিব অনলি 7 ডেজৰ ভিতৰতে তাৰ যেটো মেডিকেল ৰিপৰ্টটো জমা কৰিব লাগিব 3 নম্বৰটো হৈছে নাৰী আৰু শিশু নিৰ্যাতনৰ বিষয়ে আইনৰ নতুন অধ্যয়নত কোৱা হৈছে যে সন্তান কিনা বা বিক্ৰী কৰাৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰিলে ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান আছে নতুন দণ্ডবিধিত নাবালিকাক গণদৰ্শন কৰিলে মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ড শাস্তি পাব লাগিব আগতে 14 বছৰ আছিল 10 বছৰ হাইষ্ট আছিল কিন্তু এতিয়াৰ পৰা যাৱজ্জীৱন জেলত থাকিব লাগিব নহলে আপোনাক মৃত্যুদণ্ডও দিব পাৰে 4 নম্বৰটো হৈছে বিয়াৰ মিছা প্ৰতিশ্ৰুতি দি বিভ্ৰান্ত কৰি নাৰীক প্ৰতাৰণা কৰিলে আইনত শাস্তিৰ বিধান ৰখা হৈছে এটা কথা মনত ৰাখিব যদি কোনোবা নাৰীৰ লগত আপুনি সম্পৰ্ক ৰাখিছে বিয়া কৰিম বুলি যদি সম্পৰ্ক ৰাখি তাৰ লগত যদি সম্পৰ্ক বহুত দিন দীঘলীয়া সম্পৰ্ক ৰাখি পিছত যদি আপুনি ইয়াৰ লগত আপুনি প্ৰতাৰণা কৰে তেনহলে তাৰ ক্ষেত্ৰত কিন্তু শাস্তি প্ৰদান কৰা হ'ব নতুন এই আইনত উল্লেখ কৰা হৈছে 5 নম্বৰটো হৈছে দৈহিক কামনাৰ বলি মহিলাই গোচৰ তৰিলে 90 দিনৰ ভিতৰত গোচৰৰ নিয়মিত আপডেট ভুক্তভোগীয়ে পাব লাগিব নাৰী আৰু শিশু নিৰ্যাতনৰ শিকাৰ হলে সকলো হাস্পতালত তেওঁলোকে বিনামূলীয়া চিকিৎসা পাব লাগিব চৰকাৰী হোক নাইবা বেচৰকাৰী হোক একেবাৰে বিনামূলীয়াকৈ আপোনাক চিকিৎসা প্ৰদান কৰিব লাগিব 6 নম্বৰটো হৈছে অভিযুক্ত আৰু অভিযোগকাৰী উভয়ে 14 দিনৰ ভিতৰত এজাহাৰ কপি পুলিচ ৰিপৰ্ট চাৰ্জশিট জবাববন্দী স্বীকাৰোক্তিমূলক জবাববন্দী আৰু অন্যান্য নিজৰ হাতত লাভ কৰিব লাগিব গোচৰৰ শুনানিত অপ্ৰয়োজনীয় বিলম্বতা এৰাবলৈ আদালতক সৰ্বাধিক 2টা স্থগিত দেশৰ অনুমতি দিয়া হৈছে মনত ৰাখিব 2টা স্থগিত দেশ অনুমতি দিয়া হৈছে অৰ্থাৎ দুবাৰ যদি আপুনি কোৰ্টত যদি হাজিৰ নহয় 3বাৰৰ সময়ত কিন্তু আপোনাক নোটিছ দি ডাইৰেক্টলি কিন্তু আপোনাক ধৰি লৈ যোৱা হ'ব নতুন আইনত কোৱা হৈছে 8 নম্বৰটো হৈছে বৈদ্যুতিন যোগাযোগৰ মাধ্যমেৰে অভিযোগ দাখিল কৰিব পাৰিব এতিয়াৰ পৰা আপুনি ঘৰতে বহি ইন্টাৰনেটৰ সহায়ত আপুনি গোচৰ তৰিব পাৰিব ইয়াৰ বাবে কোনো থানাত গৈ উপস্থিত হোৱাৰ প্ৰয়োজন নাই জিৰো এফআইআৰৰ পৰিৱৰ্তনৰ ফলত ব্যক্তিয়ে
ইণ্ডিয়াৰ নিৰ্বিশেষে অৰ্থাৎ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা কোনো থানাত এফআইআৰ দাখিল কৰিব পাৰিব অনলাইনৰ জৰিয়তে মনত ৰাখিব ধৃত ব্যক্তিয়ে তাৎক্ষণিকভাৱে সকলোৰে চকুত পৰাৰো ব্যৱস্থা থাকিব পৰিয়াল আৰু বান্ধৱ দ্বিতীয় ব্যক্তিয়ে যদি কোনোবাই জেলত আছে সেই জেলত থকা ব্যক্তিয়ে পৰিয়ালৰ লগত যদি সাক্ষাৎ কৰিব বিচাৰে অতি সোনকালে সাক্ষাৎ কৰিব পাৰিব যাতে কোনো ধৰণৰ কথা নাই যাতে সহজত ব্যক্তিৰ গ্ৰেপ্তাৰ তথ্য লাভ কৰে তাৰ বাবে থানা বা জিলা সদনত দ্বিতীয় ব্যক্তিৰ তথ্য প্ৰদৰ্শিত কৰিব লাগিব ৯ নম্বৰতে হৈছে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত অপৰাধৰ স্থান পৰিদৰ্শন কৰাটো বাধ্যতামূলক হৈছে ফৰেনচিক বিশেষজ্ঞ দলৰ বাবে তাত গৈ ফৰেনচিক বিশেষজ্ঞসকলে নিজেই প্ৰমাণ সংগ্ৰহ কৰি আনিব লাগিব এটো এটা নিয়ম আছে তাৰ পিছত আছে লিংগ নিৰ্বিশেষে সকলোৰে বাবে আইন সমান তৃতীয় লিংগও হাৰি নাযাব এটা কথা মনত ৰাখিব আগতে মহিলা আৰু পুৰুষতকৈ মহিলাসকলক কিন্তু বিভিন্ন সময়ত হিয়তে হাৰি গৈছে হিয়তে কিন্তু বাছি গৈছে এতিয়াৰ পৰা লিংগৰ কোনো হেৰি নাই পুৰুষ হোক মহিলা হোক নাইবা তৃতীয় লিংগৰ ব্যক্তি হলেও সমানভাৱে অধিকাৰ লাভ কৰিব সমানভাৱে তেওঁ অপৰাধী বুলি গণ্য কৰা হ'ব সমান শাস্তি প্ৰদান কৰা হ'ব বুলি নতুন এই আইনত আনা হৈছে গতিকে এই 10টা পৰিৱৰ্তন নতুন আইনখনত আছে আপুনি ভাৰতীয় হিচাপে জনাটো বহুত জৰুৰী আছিল কাৰণ আপোনালোকৰ মাজত মই উপস্থাপন কৰিলো ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ মন্তব্য এক কঠোৰতা অৱলম্বন কৰিছে চৰকাৰী ডক্টৰসকলৰ ক্ষেত্ৰত যিসকল চৰকাৰী ডক্টৰ হোৱাৰ পিছতো বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বিলাকত কাম কৰে নিজৰ ক্লিনিক খুলি তাতে কাম কৰে বিভিন্ন ধৰণৰ চৰকাৰী ক্লিনিকবিলাকত থাকি হিয়তে পাৰ হেড হিয়তে পইচা লয় গতিকে সেই সকল ব্যক্তিৰ কাৰণে এটা বহুতে জৰুৰী খবৰ আহি পৰিছে এতিয়াৰ পৰা কোনো চৰকাৰী ডক্টৰে কোনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বহি কিনে কোনো ধৰণৰ চিকিৎসা প্ৰদান কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য যদি ইয়াক লৈ যদি কোনো ধৰণৰ কমপ্লেইন লাভ কৰে তেনেহলে তাৰ চাকৰি যোৱাৰ সম্ভাৱনা অধিক আছে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী ডক্টৰসকলৰ কাৰণে চৰকাৰী ডক্টৰ যিজন আছে এতিয়াৰ পৰা ব্যক্তিগত খণ্ডৰ কোনো চিকিৎসালয়ত কাম কৰিব নোৱাৰিব নাইবা নিজৰ তেনেকুৱা ধৰণৰ কোনো ক্লিনিক খুলি তাতেও কাম কৰিব নোৱাৰিব এটা বহুত জৰুৰী খবৰ আছিল ৰাজ্যবাসীৰ বাবে ইয়াৰ মাজতে আহি পৰিছে এক বৰষুণৰ আপডেট ৰাজ্যত প্ৰচণ্ড বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰা হৈছে মই ৰেড এলাৰ্ট জাৰি কৰা সেই ৰাজ্যবিলাকৰ নাম মই আপোনালোকৰ মাজত গাই শুনাই দিবলৈ যত্ন কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব ধুবুৰী গোৱালপাৰা বঙাইগাঁও ডিমা হাছাওত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট এইকেইটা জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰি গোলাঘাট বিশ্বনাথ তিনিচুকীয়া জিলাতো কৰিমগঞ্জ কাছাৰ হাইলাকান্দি ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বুলি ইতিমধ্যে ডাঙৰ খবৰ লাভ কৰা গৈছে যদি আপুনি এইকেইটা জিলাৰ বাসিন্দা তেনেহ'লে আপোনাৰ কাৰণে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ 7 জুলাইলৈকে অৰ্থাৎ 7 জুলাইলৈকে এই ৰেড এলাৰ্ট জাৰি কৰা হৈছে 7 জুলাইলৈকে নেৰানেপেৰা বৰষুণ হ'ব বজ্ৰ পৰাৰ আশংকা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰ পৰাৰ বিভিন্ন ধৰণৰ খবৰ লাভ কৰা গৈছে গতিকে আপোনালোকে সাৱধানে থাকিবলৈ যত্ন কৰিব ইয়াৰ লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে এইটো খবৰ বহুত জৰুৰী খবৰ ৰেচন কাৰ্ড থাকিলে 7 জুলাইলৈকে ৰেচন কাৰ্ডৰ যেটো ইকেৱাইসি কৰাৰ সুবিধা প্ৰদান কৰিছে যিসকলৰ ৰেচন কাৰ্ড আছে হিয়তে এইটো এটা জৰুৰী খবৰ ৰেচন কাৰ্ড থকা ব্যক্তিসকলে 7 জুলাইৰ আগতে ইকেৱাইসি কৰাই লওক নহলে আপুনি যিখিনি পণ্য সামগ্ৰী পাব লাগিব সেইখিনিৰ পৰা আপুনি বিৰত হ'ব লাগিব এটা কথা সদায় মনত ৰাখিব এইখিনিৰ পৰা বিৰত নাথাকিবলৈ আপুনি এতিয়াই ইকেৱাইসি কৰি লওক 7 তাৰিখলৈকে তাৰিখ আছে 7 তাৰিখৰ আগতে আপুনি ইকেৱাইসি কৰাই লওক নহলে আপুনি বিপদত পৰিব পাৰে ইয়াৰ লগতে এনএইচপিসিয়ে পানী এৰিছে এটা বহুতে ডাঙৰ খবৰ এনএইচপিসিয়ে পানী এৰাৰ ফলত আমাৰ উত্তৰ অসমত বানৰ আশংকা ব্যক্ত কৰা হৈছে উত্তৰ অসমত বহুত বান হোৱাৰ আশংকা প্ৰদান কৰা হৈছে যদি আপোনাৰ ঘৰ উত্তৰ অসমত আপুনি সাৱধান হৈ থাকাৰ বহুত জৰুৰী এনএইচপিসিয়ে ইতিমধ্যে পানী এৰিছে ৰাজ্যত বানে সংঘাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে কেইবাটাও নীতি নিৰ্দেশনা গতিকে আপোনালোকে সাৱধান থাকিবলৈ যত্ন কৰিব ধন্যবাদ